বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি আহি পুৰাবাহি মোৰ হা মোৰাই আপুনি দুদিন থাকিম বুলি আজি তুমি দুদিন থাকিম বুলি আজি আহিলা ৰবক মই আইছো ৰবক আজি মই দুদিন থাকিম বুলি আইতাৰ ঘৰত কৈছিলো আজি আইছো আপনা মোক দেখাব চকু কি অপৰাধ উঠে নহয় অকস্মাতে তুমি আহিলা যি সেইকাৰণে মই অলপমান চক খাই গৈছো বোলে কি হ'ল তাৰ মানে নিজৰ তিৰিটোক দেখা পাই পেলাই চকু হাউকুনি হাঁহিছে তাৰমানে ৰবক মোৰ সন্দেহ হৈ পেলাই মই ঘৰৰ পৰা গুচি আহিছো আপুনি যি মোক যোৱাকালি যি মই ঘৰত নাই আপুনি কি কৰি আছিল মোৰ মূৰত হাত থৈ কওকচোন তোমাৰ মূৰত মই হাত থৈও কৈছো হাতত বহিও আছে মই কবিতা ভাল পাওঁ যে কবিতা লিখি আছিলো তাৰমানে ইউনিভাৰ্চিটিত থাকাতে যে কবিতা বুলি কৈ থাকে ৰবক মই কবিতা নামৰ এটা আপিক ভাল পাইছিলো আগদিন নাথাকে কবিতা আহিছিলে বাণীৰ গুপ্ত বাইদেউ কবিতা মানে কবিতা মই লিখো যে কবিতাৰ নাম ভাইটি তই মনে থাক তই ইমান সন্দেহ কৰিব নাপায় এইটো কবিতা আমি যে কিতাপত পাইছিলো কবিতা পাইছিলি পদ্য কবিতা লিখি আছো মই এদিন ডাঙৰ কবি হ'ম দেচোন আজি ৰাইজৰ পঢ়িবলৈ তই যদি কিবা কৰা বেলেগ কথা যদি শুনো কবিতাত বুজি পাওঁ মূৰা কাটি মই তাকে লৈ যাম তোৰ বাইক বেয়া কৰাৰ পৰা মোৰ চুলি একদম পকি ভিন্দৌ কবিতা তোমাৰ কুৰাল তুমি কিন্তু বাক চাম্ভলিবা বৰষা আৰু কৰপে কবিতা বুলি কৈছিলা চবে শুনছি ৰাইজে শুনছি কবিতাটোৰ নাম বৰষা আগদিন নাথাকে কবিতা আছে বৰষা আছে কুৰাল কবিতাটোৰ নাম বৰষা কবিতাটোৰ নাম বৰষা খাব চুলি জুইলাকে ডাইৰেক্ট মাৰি পেলাম ভিন্দৌ বাইদেউ কেনেকে বুজামাই নাকাটি মৰতে পাগলা কৰিছা কবিতাটোৰ নাম হৈছে বৰষা ইতেন তই ভালকে শুনি থাক মাত আকবাৰ বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি আহি পুৰাবাহি মোৰ শুকান হিয়াখনি আজি 22 বছৰে তাৰ মানে মৰত মই হিয়াখনি পুৰাব পৰা নাই এই তাৰমানে তিৰিৰ কবিতাই লিখছা তই খাদ্য চেণ্ডেল নিকবে মাৰিমে তই গজমুৰা তই মৰিছা হে ভগৱান ঐ ছাগলী কবিতা আৰু বচোন কি কবিতা কবিতা শুনি থাক মই মৰিবলৈ এনে তিৰি পাছ কৰি মই বৰলা হৈ থাকিলে ভাল আছিল মাত বসন্তৰ সৈতে মই বহু কথা পাতিছিলো হৌ নৈখনিৰ পাৰত বিৰিণাৰ আঁৰত বহি মাথো তোমাৰে কি ভাষা এই ঘৰত বম্বে টাইপৰ ঘৰত তো জাগা নাছিল বসন্ত মদা হাইটিৰ লগত যাই নদীৰ পাৰত মদ খাইছা তই খাব্য বাইদেউ কিমান কমে নহয় ৰবা ভাইটি কি কয় তিৰি মানুহৰ যাৰা মৰাৰে বুজি নাপায় মই আগদিন নাথাকে কিমানটা কবি আপিৰ নাম লৈ পেলাই ঘৰত কবিতা লিখে ই গুণ্ডা চৰিত্ৰহীন ভগৱানৰ মা দুৰ্গা ইয়াক ডাইৰেক্ট মাৰি নিয়া এই সন্দেহ কৰি মোৰ লাইফটো একদম জিৰ' কৰি পেলাকে খুৰা কোনটো মটকা মাৰি ভালকে বুজো এইগিলা সেই বসন্ত নহয় কি বসন্ত আমি যে ঋতু ছয়টা যে ঋতু আছিল গ্ৰীষ্ম বৰ্ষ শৰৎ হেমন্ত শীত বসন্ত তই মই নিজৰ ভাইটি বাবাৰ তই বহুত কেছ চিনছা দেউতাৰ দৰাৰে আকা গুণ্ডা লগ লাগিছে দুটা এইবিলাক এটা মই মৰিম দে মৰবা লাগে শুন বাকীখিনি মা ভিন্দৌ তই শুন নহ'লিব তই বিধৱা হবি মই মৰি যাম নিজে কৈ দিলো মোটা মুঠা মই বিধৱা আৰু এটা ল'ম আজিকালি দুটা তিনিটা চিম ল'ব পাৰে ভিন্দৌ মাতিম না খুৰাল বাক চাম্ভলিবি দেই আছে দে নিজৰাজনীক দেখিলেই দুখেই লাগে তাইৰ যে ধুনীয়া মুখখনি শুকাই গ'ল মুখৰ শব্দবোৰ নোহোৱা হ'ল বৰ বেয়া লাগে বৰষা বেলেগত তিৰি মুখ চাই গজমুৰা পৰত তিৰিৰ মুখ চাই তই একলা কবিতা লিখছা মোক মাৰি ধৰা বাই মৰিলে এনে তিৰি বিয়া কৰত কৰি বৰলা হৈ থাকিলে ভাল আছিল গতিকে শ্ৰদ্ধেয় ৰাইজ কোনোবা যদি গিৰিয়েক ঘনীয়েকৰ মাজত সন্দেহ ৰাখিলে ঘৰ কেতিয়াও উন্নতি নহয় গতিকে সন্দেহ কোনেও কাকো নকৰিব সেইটোৱে আমাৰ পৰা সৰু মেছেজ এটা দিছোঁ গতিকে শেষত এটা কথা ক'ম ভগৱান দেখিছেনে আপোনালোকে ভগৱান দেখিছে পৃথিৱীত যিয়ে সৃষ্টি কৰিছে সেয়ে ভগৱান হয়নে নহয় আমাক কোনে সৃষ্টি কৰিছে ভগৱানে
বা ভগৱানে বোলে মা আৰু দেউতাকে মান নাই আহিছে গতিকে আমাৰ কাৰণে দেখা পাওঁ ভগৱান কোন মা দেউতা হয়নে নহয় গতিকে মা দেউতাক বৃদ্ধাশ্ৰমত থক আৰু নিজৰ 30-40 লগত সুখত বিল্ডিঙত মাছে মংছাই হামলে খাই থাকক সেইটোৱে জীৱন হয়নে হয় নেকি নহয় গতিকে আমাৰ কাৰণে দেখা পাওঁ ভগৱান মা আৰু দেউতা মা দেউতাক শ্ৰদ্ধা কৰক ভক্তি কৰক মন্দিৰত যাব নালাগে মছজিদত যাব নালাগে তাতেই পূৰ্ণ আছে আৰু মা দেউতাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ গতিকে মা দেউতাক এই অঞ্চলৰ কোনো যাতে ল'ৰা ছোৱালীয়ে বৃদ্ধাশ্ৰমত থ'ব লগা নহয় গালি নাপাৰে মা দেউতাক কষ্ট নিদিয়ে তাৰে অনুৰোধ কৰিলোঁ আৰু সকলোৱে একেলগে শেষত মা দেউতাৰ কাৰণে হাত তালি দিলে ভাল লাগিব মা দেউতাৰ কথা হাত তালিটো চাধা মাৰা দিলে ক'ত হ'ব আহিৰে মা দেউতাৰ কথা দেখা পাওঁ ভগৱানৰ কথা অলপ জোৰকৈ তালিটো মাৰিলে ভাল লাগিব সকলোৱে একেলগে মা দেউতাৰ কাৰণে হাত তালি দিলে ভাল লাগিব ধন্যবাদ